আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা ৱাকফ বিল সম্পৰ্কত আমি আমাৰ প্ৰতিক্ৰিয়াখিনি ব্যক্ত কৰিব বিচাৰিছোঁ। আমাৰ লগত আছে সংগ্ৰাম পৰিষদৰ প্ৰাক্তন সভাপতি আব্দুল আজিজ সাহেব, বৰ্তমানৰ সভাপতি মুকদ্দাছ আলী মণ্ডল সাহেব আৰু উপসভাপতি শাহজাহান আলী আহমেদ সাহেব আৰু আমাৰ এজন শুভাকাংক্ষী আফজাল হোসেন তালুকদাৰ। আমি খুবেই মৰ্মান্তিক আঘাতপ্ৰাপ্ত হৈছোঁ। খুবেই আজি বেয়া লাগিছে যে ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ তথা কল্যাণকামী ৰাষ্ট্ৰ। এই ৰাষ্ট্ৰৰ লক্ষ্য উদ্দেশ্য হ'ব লাগে যিবিলাক দলিত সম্প্ৰদায় আছে, যিবিলাক সমাজৰ পিছপৰা শ্ৰেণী আছে, যিবিলাক সংখ্যালঘু সম্প্ৰদায় আছে, তেওঁলোকৰ অধিকাৰক সুৰক্ষা দিয়া। কিন্তু আমি আজি দেখিবলৈ পাইছোঁ যে প্ৰতিটো ক্ষেত্ৰতেই নৰেন্দ্ৰ মোদী চৰকাৰে সংখ্যালঘু তথা দলিত আৰু সমাজৰ দুৰ্বল শ্ৰেণীৰ মানুহৰ যিবিলাক অধিকাৰ আছে সেই অধিকাৰবিলাক কাঢ়ি লোৱাৰ কাৰণে চেষ্টা কৰি আছে আৰু তেওঁলোকে পাকে প্ৰকাৰে এই জাতিসমূহক কেনেকৈ নিৰ্যাতনৰ বলি কৰিব পাৰি, কেনেকৈ যিখিনি পৰ্যায়ত আছে তাৰ পৰা আৰু তলৰ ফালে নিব পাৰি তাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। ভাৰতবৰ্ষৰ সংবিধানৰ যিবিলাক লক্ষ্য উদ্দেশ্য এই গৰীব দুখীয়া বা সমাজৰ পিছপৰা শ্ৰেণীক আগুৱাই নিয়াৰ কাৰণে যিবিলাক কথা উল্লেখ আছে সেই কথাবিলাকৰ কাৰ্যকাৰিতা এইখন চৰকাৰে কৰা নাই। আজি ৱাকফ বিল যিটো পাছ কৰা হ'ল, যোৱা ৰাতি 12 ঘণ্টা ডিবেটৰ পাছত যিখিনি প্ৰস্তাৱ গ্ৰহণ কৰা হ'ল, ভোটাভুটি হ'ল, তাত আমি দেখিবলৈ পাইছোঁ যে বিৰোধী পক্ষৰ পৰা যথেষ্ট পৰিমাণে এই বিলৰ সপক্ষে যুক্তি দিয়াৰ চেষ্টা কৰা হৈছে, বিপক্ষে যুক্তি দিয়াৰ চেষ্টা কৰা হৈছে, কিন্তু চৰকাৰী পক্ষই তেওঁলোকক ডমিনেট কৰিছে। তেওঁলোকক গোটেই কথাবিলাক প্ৰকাশ কৰাৰ সুযোগ দিয়া নাই। স্পীকাৰেও পক্ষপাতিত্বমূলক ভূমিকা লৈছে, লৈ পেলাই যাতে এই বিলৰ সংশোধনীৰ বিৰুদ্ধে যাতে তেওঁলোকে ব্যাখ্যা আগবঢ়াব নোৱাৰে তাৰ কাৰণে বহুতখিনি প্ৰেছাৰাইজ কৰি পেলাই তেওঁলোকক কথা ক'বলৈ দিয়া হোৱা নাই। আৰু যিবিলাক সংশোধনী আনিছিল বিৰোধী পক্ষই, 44টা সংশোধনী আনিছিল, তাৰ 14টাহে গ্ৰহণ কৰিছে, বাকীখিনি নাকচ কৰিছে। আৰু এই ক্ষেত্ৰত যিটো ভাৰতবৰ্ষৰ আইনত উল্লেখিত যিবিলাক কথা সেই কথাবিলাকৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা হোৱা নাই। গতিকে এই ৱাকফ বিল যিটো পাছ কৰিছে এইটোত আমাৰ সমৰ্থন নাই, আমি বিৰোধ কৰিছোঁ। ৱাকফ সম্পত্তি হ'ল মুছলমানৰ নিজা সম্পত্তি। মুছলমান জনসাধাৰণে তেওঁলোকৰ দুখীয়া মানুহক সহায় কৰাৰ কাৰণে, তেওঁলোকৰ মক্তব, মাদ্ৰাছা, মছজিদ এইবিলাক অনুষ্ঠানক সহায় কৰাৰ কাৰণে নিজে দান কৰা মাটি হ'ল ৱাকফ সম্পত্তি। ইয়াত চৰকাৰৰ কৰ্তৃত্ব থাকিব লাগে বুলি কোনো ধৰণৰ পৰম্পৰা ব্ৰিটিছ চৰকাৰৰ পৰা আজিলৈ নাছিল, কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰে সেইটো কৰি দেখুৱালে। আৰু ইয়াৰ দ্বাৰা ডিচিক গোটেইখিনি ক্ষমতা ডিচিৰ হাতত, প্ৰত্যেক জিলাৰ ডেপুটি আজিকালি কি কয় ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বুলি কয়, ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ হাতত অৰ্পণ কৰা হৈছে। আৰু ডিষ্ট্ৰিক্ট কমিশ্যনাৰে যিখিনি ৱাকফৰ মাটি বুলি তেওঁ ক'ব সেইখিনিয়ে ৱাকফৰ মাটি বুলি বিবেচনা কৰা হ'ব, আৰু যিখিনি ক'ব যে নাই এইখিনি নহয়, সেইখিনি ৱাকফৰ অন্তৰ্ভুক্ত নহয়। এনেকুৱা এটা ব্যৱস্থা আমাৰ ওপৰত জাপি দিয়া হৈছে। ভাৰতবৰ্ষত লাখ লাখ হিন্দু মন্দিৰ আছে, খ্ৰীষ্টানৰ গীৰ্জা আছে, বিভিন্ন ধৰ্মৰ মানুহৰ বিভিন্ন উপাসনাস্থলী আছে। সেইবিলাকত কোনো অন্য ধৰ্মৰ মানুহক তাত কৰ্তৃত্ব প্ৰদান কৰাৰ কোনো নজিৰ নাই। কিন্তু মুছলমানৰ নিজা সম্পত্তিৰ ওপৰত আজি কেলেই এই ধৰণৰ বেলেগৰ কৰ্তৃত্ব থাকিব, এই লৈ আমাৰ মনত প্ৰশ্ন উদয় হৈছে। আৰু আমি শংকা প্ৰকাশ কৰিছোঁ এইটোৱেই যে আমাৰ আশংকা যে নিশ্চয় মুছলমানক এই লাখ লাখ কোটি কোটি টকাৰ যি সম্পত্তি আছে এই সম্পত্তিৰ পৰা বঞ্চিত কৰাৰ কাৰণে এটা অপকৌশল এই চৰকাৰখনে লৈছে। গতিকে আমি ধিক্কাৰ দিছোঁ নৰেন্দ্ৰ মোদী চৰকাৰক, আমি ইয়াৰ প্ৰতিবাদ কৰিছোঁ, আমি ইয়াৰ বিৰোধিতা কৰি যাম। সৰ্বভাৰতত ইয়াৰ বিৰুদ্ধে ৰিয়েকশ্যন আৰম্ভ হৈছে। আমি ইয়াৰ বিৰুদ্ধে যিমানখিনি পাৰোঁ আমাৰ গণতান্ত্ৰিকভাৱে আমি ৰিয়েকশ্যন আমি কৰি যাম, আন্দোলন কৰি যাম। আৰু আমি চিন্তা কৰি আছোঁ যে ইয়াৰ ওপৰত আইনগত কোনো ব্যৱস্থা ল'ব পৰা যায় নেকি। আৰু সেই কথাবিলাক যিহেতু বিলটো আমি এতিয়ালৈ পোৱা নাই, গোটেইখিনি কথা আমাৰ আয়ত্তত নাই, এইটো চালি জাৰি চাই
আমি অহা কিছুদিনের ভিতৰত আমি সিদ্ধান্ত ল'ম যে আমি সুপ্ৰিম কোৰ্টত এতিয়ালৈ মুভ কৰিম নে নাই। আৰু আমি দৃঢ় প্ৰতিজ্ঞ যে আইনগত কোনো সুৰুঙা যদি আছে তেনেহলে আমি নিশ্চয় সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হ'ম আৰু নৰেন্দ্ৰ মোদী চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আমি চেলেঞ্জ কৰিম। আৰু এই ক্ষেত্ৰত বিৰোধী পক্ষৰ তৰফৰ পৰা আমাৰ অসমৰ যিজন কংগ্ৰেছৰ নেতা, দিল্লীৰ বিৰোধী পক্ষৰ যিজন উপ দলপতি গৌৰৱ গগৈ সাহেবে যি বলিষ্ঠ ভূমিকা তাত পাৰ্লিয়ামেণ্টত প্ৰদৰ্শন কৰিছে, এই সংশোধনী বিৰোধিতা কৰি আৰু পাঞ্জাবৰ অমৰেন্দ্ৰ সিং ৰাজা তেখেতে যি বলিষ্ঠ ভূমিকা মানে পাৰ্লিয়ামেণ্টত ৰাখিছে, আৰু এইফালে আমাৰ আসাদুদ্দিন ওৱাইচি, তাৰ পাছত ইকৰা হাসান আদি কৰি নেতৃবৃন্দই যি ধৰণৰ বলিষ্ঠ ভূমিকা ইয়াৰ বিৰুদ্ধে ৰাখিছে তাৰ কাৰণে আমি তেওঁলোকক আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু সৰ্বশেষত এই বিলক সমৰ্থন কৰিব বুলি 3 দিন পূৰ্বেও গোটেই ভাৰতবৰ্ষৰ মুছলমানক আশ্বস্ত কৰা 2 গাদ্দাৰ, এজন হ'ল চন্দ্ৰবাবু নাইডু আৰু এজন হ'ল নীতিশ কুমাৰ, এই দুজনক আমি আন্তৰিকভাৱে তেওঁলোকক প্ৰশংসা কৰিছো, ধিক্কাৰ দিছো। আৰু গোটেই সংখ্যালঘু তথা নিপীড়িত নিষ্পেষিত মানুহক আমি আহ্বান জনাইছো যে ভৱিষ্যতে যাতে এই গাদ্দাৰহঁতৰ লগত কোনো দিনেই ৰাজনৈতিকভাৱে সহাৱস্থান নকৰে আৰু তেওঁলোকক ক্ষমতাৰ অনাৰ কাৰণে যাতে কোনো ধৰণৰ ব্যৱস্থা নলয়। গতিকে আজি সদ্যহতে আমি এইখিনিকে আমাৰ ৰিয়েকশ্যন প্ৰকাশ কৰিছো আৰু আমি অধিক চাওক, এই চৰকাৰৰ দিনত প্ৰতিবাদী কোনো কাৰ্যসূচী কৰি কিবা লাভ হ'ব এইটো আমাৰ মানে ধাৰণা নহয়। গতিকে আমি যে এই ৱাকফ বোৰ্ডৰ যিটো বিল পাছ কৰিলে আজি, আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তাক তীব্ৰ বিৰোধিতা জনাইছো আৰু যিমান দিন জীয়াই থাকিম এই বিলৰ বিৰোধিতা আমি কৰি যাম। আৰু আমাৰ মাননীয় উপদেষ্টা মাননীয় আব্দুল সামাদ আহমেদ ডাঙৰীয়াই যথেষ্ট কথা ভাঙি পাতি কৈছে যে আমি এতিয়া প্ৰত্যেক জিলাৰ পৰাই আমি এটা নিৰ্দেশনা জাৰি কৰিম যে প্ৰত্যেক জিলাৰ পৰাই যাতে এই বিলৰ বিৰুদ্ধে তেওঁলোকে প্ৰেছ মিট দিয়ে, তেওঁলোকে বিৰোধ কৰে। আৰু আমাৰ কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰাও আমি যিমান দূৰ সম্ভৱ গণতান্ত্ৰিকভাৱে আমি ইয়াৰ প্ৰতিবাদ জনাই যাম। তাৰ উপৰিও আমি ডাঙৰ ডাঙৰ কেইজনমান আইনজীৱীৰ লগত এটা পৰামৰ্শ কৰি আছো যে ইয়াৰ বিৰুদ্ধে আমি আইনগত কোনো ব্যৱস্থা হাতত ল'ব পাৰো নে নাই। বৰ্তমান বিজেপি চৰকাৰ মানে এক শ্ৰেণীৰ মানুহক সন্তুষ্ট কৰাৰ কাৰণে বেলেগ কিছুমান শ্ৰেণীক সকলো সময়ত সেৱা প্ৰতিপন্ন কৰিব খোজে। যেনেকৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদিনা যিটো এটা সাংবাদিকৰ বিৰুদ্ধে যেনেকৈ মাহবুবুল হকৰ বিৰুদ্ধে যে তেওঁলোকক খতম কৰাৰ কাৰণেই বিজেপিৰ জন্ম হৈছে, আচলতে তেওঁৰ এই কথাটো সত্য নহয়। বিজেপিত মুছলমানো আছে, বিজেপিয়ে মুছলমানৰ কামো কৰে। তেওঁ যিকোনো নিৰ্বাচন আহিলেই তেওঁৰ মুখত সকলো সময়ত সাম্প্ৰদায়িক কথাই মানে পৰিস্ফুটিত হৈ থাকে। ৰাভা হাছঙৰ নিৰ্বাচন আছিল, তেওঁ এই কথা কৈ দিলে। এনেকুৱা নহয় যে একেবাৰে অসমত সংখ্যালঘুৰ কোনো কাম কাজ হোৱা নাই, যিমানখিনি সম্ভৱ কম বেছি পৰিমাণে হৈ আছে, কিন্তু যিখিনি হ'ব লাগিছিল এই দলিত মানুহৰ সপক্ষে সেইখিনি কিন্তু আজিকালি হৈ থকা নাই। গতিকে এই ৱাকফ বোৰ্ডো বহুত দিনৰ পৰা এইটো কুচকাৱাজ চলি আছে। আমি বিশেষকৈ সংসদৰ মজিয়াত ৱাকফ বোৰ্ডৰ আইন সংশোধনীৰ বিৰুদ্ধে যিখিনি ভূমিকা লৈছে বিৰোধী দলৰ উপদলপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া, কংগ্ৰেছৰ সাংসদ আপোনাৰ পাঞ্জাবৰ অমৰেন্দ্ৰ সিং ৰাজা ডাঙৰীয়া, উত্তৰ প্ৰদেশৰ ইকৰা হাসান ডাঙৰীয়ানী আৰু আসাদুদ্দিন ওৱাইচি বাগৰ দৰে যিদৰে প্ৰতিবাদ জনাইছে, বিৰোধীৰ কোনো প্ৰতিবাদ সাহসীয় পক্ষই মানি লোৱা নাই। এতিয়া ধৰক লোকসভাত বিলটো তেওঁলোকৰ গৰিষ্ঠ সংখ্যক সাংসদ আছে, তেওঁলোকে সেইটো পাছ কৰি লৈছে। এতিয়া ৰাজ্যসভাত হয়তো আহিব, যদি গোটেইখিনি পাছো হয় আমি আইনী প্ৰক্ৰিয়াৰে হলেও সেইটো বাধা দিয়াৰ কাৰণে চেষ্টা কৰিম। যেনেকৈ কাৰ বিৰুদ্ধে আমি কেছ চলাই আছো, আমি বুলি নহয় প্ৰায় 200ৰ ওপৰত কেছ চলি আছে, কিন্তু ইতিমধ্যে কিছুমান ৰাজ্যত মানে কাৰ্যকৰী হৈ আছে, বহুত কেইখন ৰাজ্যত কাৰ্যকৰী এতিয়ালৈকে হোৱা নাই। তা আমি ভাবিম যাতে এই বিলৰ বিৰুদ্ধেও আমি আইনগত ব্যৱস্থা যদি কৰা সম্ভৱ হয় আমি মাননীয় উচ্চতম ন্যায়ালয়ত ইয়াৰ বিৰুদ্ধে দায়েৰ হবলৈ বাধ্য হ'ম। তো আজিৰ এই সংবাদমেলৰ জৰিয়তে ভাৰতীয় চৰকাৰক এই কথাটোৱে আহ্বান জনাইছো যে যিকোনো দলিত হওক
সংখ্যালঘু হওক নিপীড়িত জনগোষ্ঠীর বিরুদ্ধে যাতে কোনো প্রকারের আইন লোকসভাত পাস নকরে, পবিত্র মজিয়াত কোনো জনগোষ্ঠীর বিপক্ষে এই কোনো ধরনের আইন পাস করাটো গ্রহণযোগ্য নহয়। আর তাক আমি অসম সংখ্যালঘু সংগ্রাম পৰিষদৰ তৰফৰ পৰা ধিক্কাৰ জনাইছো, যাতে ভৱিষ্যতে এনেকুৱা কোনো জাতি জনগোষ্ঠীৰ সম্পত্তিৰ ওপৰত তেওঁলোকে লোভ নকৰে। যেনেকে আপোনালোকে জানে, যিকোনো ধর্মীয় অনুষ্ঠান তাতে হিন্দুর অনুষ্ঠান হলে অনা হিন্দুক নারাখে, খ্রিস্টান ধর্মর কোনো সংগঠন থাকিলে তাতে অনা খ্রিস্টান নারাখে। এই যেটা আমার ওয়াক অফ প্রপার্টি, এইটো কেৱল মুছলমানহে আছিল। এতিয়া তেওঁলোকে আইন সংশোধনী কৰি শুনিছো দুজন হিন্দু মানুহ থাকিব, প্ৰত্যেক ডিষ্ট্ৰিক্টৰ জিলা আয়ুক্ত তাৰ মানে হত্যাকৰ্তা হব। সম্পত্তি আমাৰ ভাৰতবৰ্ষৰ মুছলমানৰ সম্পত্তি হল ওয়াক অফ সম্পত্তি, সেই সম্পত্তিৰ হত্যাকৰ্তা এতিয়া জিলা আয়ুক্ত হব। এটাও গ্রহণযোগ্য নহয়, এটাও মানি লব নোৱাৰি। যেটো বিৰোধী পক্ষই 44টা সংশোধনী বিল আনিছিল, গোটেইখিনি যদি মানি ললহেঁতেন তেনেহলে আমাৰ অলপ উপকাৰত আহিলহেঁতেন। কিন্তু বিৰোধীৰ সকলো কথাই নচাত কৰি তেওঁলোকে একপক্ষীয়ভাৱে এই বিলটো পাছ কৰিছে। আৰু এই বিল পাছ কৰাৰ কাৰণে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে গৰিহণা দিছো, ধিক্কাৰ জনাইছো আৰু ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো।